কোর্টত স্মিতাৰ মাক দেউতাক নাহে এইটো কথা মই কিহৰ কাৰণে কৈছো আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চালে জানিবলৈ পাব কিন্তু তাৰ আগতে যিসকলে সিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে দৰ্শনে আজি নয়নাই গম নোপোৱাকৈ সোনকালে কস্তুৰীৰ ৰুমলৈ যায় কস্তুৰীক আজি লগ ধৰিব আৰু লগ ধৰি কস্তুৰীৰ লগত কথাবোৰ পাতিব কেনেকৈ এতিয়া কিহৰ কাৰণে মিছা মাতি আছিল আৰু লগতে দৰ্শনক বেয়া বুলি ভাবিছে নেকি আৰু দৰ্শনে সেইবোৰ কথা শুনিলে কিয় বেয়া হ'ব তো সেইবোৰ কথা এতিয়া ভালদৰে পাতি মনে মনে তাৰ পৰা ওলাই অহাৰ পিছতে এতিয়া ঘৰলৈ আহি নুপুৰে স্মিতাৰ লগত থাকিব আৰু নুপুৰে স্মিতাৰ লগত থকা কথাটো গম পোৱাৰ লগে লগে দৰ্শনে সোনকালে স্মিতাৰ ৰুমলৈ যায় নুপুৰক তাৰ পৰা লৈ আহিব আৰু সেইটো কথাত এতিয়া বিৰোধিতা কৰিব স্মিতাই কিন্তু এতিয়া সেইটো কথা নুশুনি স্মিতাৰ সন্তান নোহোৱা হিচাপে তাক লৈ আহিব আৰু লগতে নুপুৰক আজি দৰ্শনে স্মিতাৰ লগত থাকিব নিদিয়া আৰু অফিচলৈ লৈ যোৱা আপোনালোকে দেখিবলৈ পাব কিন্তু এতিয়া অফিচলৈ লৈ যাব নে এতিয়া স্কুলত থৈ দৰ্শনে অফিচলৈ যাব তো সেইটো আপোনালোকে আজিৰ খণ্ডটি চালে জানিবলৈ পাব সকলোৰে কথা নামানি এতিয়া নয়নাই ডাঙৰ ভুল কৰিছে আৰু এতিয়া আপোনালোকে লাহে লাহে দেখিবলৈ পাব অৰ্থাৎ আজিৰ পৰা আপোনালোকে দেখিবলৈ পাব নয়নাই বেছিকৈ অসুবিধা পোৱা আৰু যিমানেই দিন যাব নয়নাৰ সেই অসুবিধাবোৰ বাঢ়ি আহিব আৰু যাৰ কাৰণে সেইবোৰত কস্তুৰী আৰু কস্তুৰীৰ মাকক দোষ দিব আৰু সেইবোৰ এতিয়া ৰূপমে উপলব্ধি কৰিব যে কিহৰ কাৰণে এনেকুৱা হৈছে আৰু লগতে নাম প্ৰসংগ সেইবোৰ দি নিয়ম নয়নাই নামনাৰ কাৰণে সেইবোৰ হৈছে তো সেইটো কথা এতিয়া ৰূপমে লাহে লাহে বুজি পোৱা আপোনালোকে দেখিবলৈ পাব কিন্তু এতিয়া ৰূপমে বাৰু ঠিক সময়তে এতিয়া বাৰু নয়নাৰ কথাবোৰ নামানি নিজে সেইবোৰ কাম কৰিব নেকি তো সেইটো আপোনালোকে দেখিবলৈ পাব আনফালে শান্তনুৱে যেহেতু স্মিতাৰ মাক দেউতাকক ফোন কৰি ক'লে আৰু স্মিতাৰ দেউতাকে সাক্ষী দিম বুলি ক'লে কিন্তু এতিয়া সেইটো একেবাৰে মিছা ক'ব আৰু শান্তনুৱে এতিয়া সকলোবোৰ কোৰ্টত শান্তনুৰ মতে হ'ব বুলি চিন্তা কৰিব কিন্তু এতিয়া সেইটো নহ'ব পাৰে কাৰণ এতিয়া শান্তনুৰ ফোনটো যেহেতু ইমান দিনে ধৰা নাছিল স্মিতাৰ মাক দেউতাকে আৰু এতিয়া হঠাতে যেহেতু ধৰিলে সেইভাবে এতিয়া গাড়ী পঠাই দিলেও গাড়ীখন অকলে আহিব লাগিব পাৰে কিন্তু এতিয়া স্মিতাৰ মাক দেউতাকে নাহিব পাৰে আৰু যদি আহেও তেতিয়াহলে স্মিতাক নিজৰ ছোৱালী নহয় বুলিও কৈ দিব পাৰে তো সেইটো এতিয়া হ'ব পাৰে কিন্তু এতিয়া সেইটো যদি কৰে তেতিয়াহলে স্মিতাই আগতে যেহেতু গৈছে আৰু তাৰ কাৰণে হয়তো তেনেকুৱা কৰিব পাৰে আৰু যদি নকৰে তেতিয়াহলে স্মিতাই এইখন ঘৰৰ পৰা চিৰদিনৰ কাৰণে ওলাই যাব লাগিব আৰু স্মিতাইও যেহেতু ইমান সোনকালে সেইখন ঘৰ এৰি নিদিয়ে আৰু তাৰ কাৰণে হয়তো কিবা নহয় কিবা এটা বুদ্ধি কৰিয়ে এতিয়া ঘৰখনত থাকিবলৈ চেষ্টা কৰিব কিন্তু এতিয়া মাক দেউতাকে স্মিতাৰ কি কৰিব শান্তনুৰ লগত তো সেইটো আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব তো ভিডিঅটো আছিল এইখিনিয়ে তো কোনে কোনে এই ধাৰাবাহিকখন চাবলৈ অধীৰ অপেক্ষাৰে বাট চাইছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅটো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব লগ পাম এটা নতুন ভিডিঅৰ সৈতে তো আজিৰ ভিডিঅটো এইখিনিয়ে